Hello friends, আজি আমি ডিসকাস কৰিম SBI PO ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে কিমান ভ্যাকেন্সি মুকলি কৰিছে আৰু এজ ক্ৰাইটেৰিয়া আৰু এডুকেশন কোৱালিফিকেশন কিমান আৰু এক্সাম কেতিয়া হ'ব এইবোৰ আমি ডিসকাস কৰিম আপোনালোকে ইয়াতে চাব পাৰে ৰিক্ৰুটমেন্ট অফ আ প্ৰভিশনাৰী অফিচাৰ PO বুলি কয় যাক অনলাইন ৰেজিষ্ট্ৰেচন আৰু এপ্লিকেশন পেমেন্ট ফিজবোৰ আমি ইয়াতে চাব পাৰিম কত কিমান আৰু কেনেকৈ এপ্লাই কৰিব লাগে ইয়াতে আপোনালোকে চাব পাৰে কিছুমান ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন দিয়া হৈছে আপোনালোকে পঢ়ি লব ইয়াতে আৰু কোৱা হৈছে মাষ্ট বি আপোনালোকে ইমেইল আইডি আৰু মোবাইল নম্বৰবোৰ কানেকশন এক্টিভ কৰি ৰাখিব দিছে যিহেতু আপোনালোকক ইমেইল বা ফোন নম্বৰত আপোনালোকৰ মেছেজ আহিব যাতে আপোনালোকে মিছ নকৰে আপোনালোকৰ এক্সাম সমূহ সেই কাৰণে আপোনালোকক এক্টিভ ৰাখিব দিছে ইয়াতে আমি চাব পাৰিম কিছুমান নোটিছ দিয়া হৈছে বা ইয়াতে ইনস্ট্ৰাকশন কিছুমান দিয়া হৈছে আপোনালোকে পঢ়ি ল'ব পাৰিব আমি ইয়াতে আহিছো আপোনালোকৰ এক্সাম কেতিয়া হ'ব আৰু কি আপোনালোকৰ সিলেবাস সমূহ আমি ডিসকাস কৰিম ইয়াতে আমি চাও যে আগতে ভ্যাকেন্সিজ কিমান মুকলি কৰি দিয়া হৈছে ইয়াতে আপোনালোকে চাব পাৰে ক্যাটেগৰি ওয়াইজ কিছুমান ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে ইয়াতে চাব পাৰে ৰেগুলাৰ ভ্যাকেন্সিজ এসটিৰ কাৰণে 75 মুকলি কৰি দিয়া হৈছে এসটিৰ কাৰণে 37 OBC কাৰণে 135 EWS ৰ কাৰণে 50 UR ৰ কাৰণে 203 total মুকলি কৰিছে 500 আৰু বেকলগৰ কাৰণে ভ্যাকেন্সি আছে আপোনালোকে ইয়াতে চাব পাৰে SC কাৰণে 5 ST ৰ কাৰণে 36 OBC কাৰণে 9 EWS ৰ কাৰণে 9 UR ৰ কাৰণে 9 total আছে 41 তাৰপিছত total ভ্যাকেন্সিজ ওলাইছে 541 মুকলি কৰি দিয়া হৈছে আৰু ইয়াতে কিছুমান এব্ৰিভিয়েচন সমূহ দিয়া হৈছে ফুল ফৰ্ম সমূহ আপোনালোকে যদি গম নাপায় ইয়াতে আপোনালোকে চাই ল'ব পাৰিব এতিয়া আহিছো আমি তলত কেতিয়া আপোনালোকৰ এক্সাম ইভেন্টবোৰ আমি ইয়াতে ডেটস সমূহ চাব পাৰিম অনলাইন ৰেজিষ্ট্ৰেচন ইনক্লুডিং এডিটিং মডিফিকেশন এপ্লিকেশন বাই ক্যান্ডিডেট 24 ৰ পৰা 14/7 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব পেমেন্ট অফ এপ্লিকেশন ফি 24/6/2025 টু 14/7 লৈকে আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু আপোনালোকৰ ডাউনলোড অফ প্ৰিলিমিনাৰী এক্সামিনেশনছ এডমিট কাৰ্ডটো আপোনালোকে 3rd বা 4th উইক অফ জুলাইত আপোনালোকে পাই যাব পাৰিব এক্সামটো আপোনালোকৰ অনলাইন এক্সামিনেশনছ প্ৰিলিমিনাৰী এক্সামটো আপোনালোকৰ হ'ব জুলাই বা আগষ্ট মাহৰ 2025 চনতে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামটো হৈ যাব তাৰ পিছত আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামৰ ৰিজাল্টটো কেতিয়া দিব আগষ্ট বা ছেপ্টেম্বৰ মাহতে আপোনালোকৰ দিয়া হ'ব তাৰ পিছত আপোনালোকৰ মেইনছ এক্সামৰ এডমিট কাৰ্ডটো আপোনালোকে পাব আপোনালোকে আগষ্ট বা ছেপ্টেম্বৰ মাহতে আপোনালোকে পাব পাৰিব আৰু মেইনছৰ ৰিজাল্টটো আপোনালোকে পাব ছেপ্টেম্বৰ বা অক্টোবৰ মাহত আপোনালোকে মেইনছৰ ৰিজাল্টটো পাই যাব তাৰ পিছত ফেজ 3 ৰ কাৰণেও এডমিট কাৰ্ডটো আপোনালোকে ইয়াতে চাব পাৰে অক্টোবৰ বা নৱেম্বৰত আপোনালোকে পাই যাব পাৰিব আৰু সাইকোমেট্ৰি টেষ্টৰ ৰিজাল্ট বা আপোনালোকৰ টেষ্টসমূহ হ'ব অক্টোবৰ বা নৱেম্বৰ মাহতে আপোনালোকৰ হৈ যাব গ্ৰুপ এক্সাৰসাইজ অক্টোবৰ বা নৱেম্বৰ আৰু ফাইনেল ৰিজাল্ট আপোনালোকৰ নৱেম্বৰ বা ডিসেম্বৰত হৈ যাব আৰু ইয়াতে আছে এটা প্ৰি এক্সামিনেশন ট্ৰেইনিং ফৰ SC ST OBC PWBD ক্যান্ডিডেটৰ কাৰণে এটা ট্ৰেইনিং লোৱা হয় বা ট্ৰেইনিং দিয়া হয় সেই সকল ছাত্ৰ ছাত্ৰীক SC ST সকল ক্যান্ডিডেট সকলক দিয়া হয় এই ট্ৰেইনিং সমূহ জুলাই বা আগষ্ট সমূহত আপোনালোকৰ এই ট্ৰেইনিংটো পোৱা যাব এই ট্ৰেইনিংত আপোনালোকক শিকোৱা হ'ব যে কেনেকৈ এক্সাম দিব লাগে সেইবোৰে আপোনালোকক শিকোৱা হ'ব এতিয়া হিছো আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'ব গ'লে আপোনালোকৰ এজ লিমিটটো আছে আপোনালোকৰ আপুনি 21 ৰ তলত হ'ব নোৱাৰিব আৰু 30 ইয়াৰ্ছৰ ওপৰত হ'ব নোৱাৰিব আৰু এজ ক্যালকুলেশন কৰিব আপোনালোকৰ 1/4/2025 ইয়াৰ লগে আপোনালোকক এজ ক্যালকুলেশন কৰা হ'ব এতিয়া হিছো এজ ৰিলেক্সেশনো দিয়া হ'ব SC ST ৰ কাৰণে 5 ইয়াৰ্ছ আৰু OBC কাৰণে 3 ইয়াৰ্ছ আৰু ইয়াতে চাব পাৰে কিছুমান PWD আছে আৰু PWD OBC এবোৰো আছে 10 13 15 এনেকুৱা আপোনালোকে চাই ল'ব পাৰিব ফাৰ্স্ট প্ৰিলিমিনাৰী এক্সামত কি সাবজেক্টৰ পৰা কোৱেশ্চনছ আহিব ইয়াতে আপোনালোকে চাব পাৰে ইংলিশ ল্যাঙ্গুৱেজৰ পৰা 40 কোৱেশ্চনছ কোয়ান্টিটেটিভ এপ্টিটিউডৰ পৰা 30 কোৱেশ্চনছ ৰিজনিং এবিলিটিৰ পৰা 30 কোৱেশ্চনছ টোটাল কোৱেশ্চনছ হ'ব 100 মাৰ্কছ আৰু টোটাল মাৰ্কছ হ'ব 100 মাৰ্কছ 1 আৱাৰ দিয়া হ'ব
এটা সাবজেক্টৰ কাৰণে 20 মিনিটছকৈ দিয়া হ'ব আৰু ইয়াতে সিলেকশ্যন প্ৰচিডিউৰ কিছুমান দিয়া হৈছে মেইনছৰ কাৰণে কেনেকৈ সিলেক্ট হ'ব আৰু যদি আপোনালোকে মেইনছত সিলেক্ট হৈ যায় আপোনালোকৰ সাবজেক্টসমূহ হ'ব আপোনালোকৰ সিলেবাছত আহিব ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউড কুৱেশ্যনছ 40টা আহিব মেক্সিমাম 60 মাৰ্কছ হ'ব 50 মিনিটছ পাবা আৰু ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যনছ 30 কুৱেশ্যন 60 মাৰ্কছ 45 মিনিটছ পাব আৰু ইয়াতে চাব পাৰে আপোনালোকে জেনেৰেল এৱেৰনেছ ইকনমি বেংকিং নলেজৰ পৰা 60 কুৱেশ্যন 60 মাৰ্কছ 45 মিনিটছ ইংলিছ লেংগুৱেজৰ পৰা 40 কুৱেশ্যনছ 20 মাৰ্কছ 40 মিনিটছ পাব টোটেল কুৱেশ্যনছ আহিব 170 আৰু ইয়াতে মেক্সিমাম 200 মাৰ্কছৰ হ'ব ডিউৰেশ্যন আপোনালোকক 3 আৱাৰ্ছ পাব আৰু ডেছক্ৰিপটিভ পেপাৰৰ কাৰণে কমিউনিকেশ্যন স্কিলছ ইমেইলছ ৰিপৰ্টছ চিটুৱেশ্যনছ এনালাইচিছ এণ্ড স্প্ৰেচিছ ৰাইটিঙৰ কাৰণে 3টা কুৱেশ্যনছ আহিব 50 মাৰ্কছৰ হ'ব 30 মিনিটছ সময় পাব গোটেই টোটেল আপোনালোকৰ 250 মাৰ্কছৰ হ'ব মেইনছ এক্সাম ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ ফেজ 3 হ'ব কম্প্ৰাইজ সাইকোমেট্ৰিক টেষ্ট গ্ৰুপ এক্সাৰচাইজ পাৰ্চনেল ইণ্টাৰভিউ আৰু ইয়াতে চাব পাৰে টেষ্টসমূহৰ ষ্ট্ৰাকচাৰসমূহ দিয়া হৈছে 20 মাৰ্কছৰ হ'ব গ্ৰুপ এক্সাৰচাইজ ইণ্টাৰভিউ হ'ব 30 মাৰ্কছৰ গোটেই টোটেল মিলি হ'ব 50 মাৰ্কছ সিলেকশ্যন প্ৰচিডিউৰ আপোনালোকৰ হ'ব ফেজ 2 এণ্ড ফেজ 3 ছেপাৰেটলি মেৰিট লিষ্ট ওলাব তাৰ ভিত্তিত আপোনালোকক মাৰ্কছ দিয়া হ'ব তাৰপিছত মাৰ্কছটো কেনেকৈ হ'ব ইয়াতে চাব পাৰে মেক্সিমাম মাৰ্কছ 250 আৰু গ্ৰুপ এক্সাৰচাইজ 50 300 মাৰ্কছৰ হ'ব নৰ্মেলাইজ মাৰ্কছ হ'ব 75 আৰু ইয়াতে চাব পাৰে গ্ৰুপ এক্সাৰচাইজৰ কাৰণে আৰু ইণ্টাৰভিউৰ কাৰণে 25 হ'ব 100 মাৰ্কছ আৰু এইবোৰ চোৱাৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মুকলি কৰি দিয়া হ'ব ফেজ 2 এণ্ড ফেজ 3 ভিত্তিত আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা দিব তাৰপিছত ইয়াতে এক্সামিনেশ্যন চেণ্টাৰ কিছুমান দিয়া হৈছে তাৰপিছত এপ্লাই কেনেকৈ কৰিব এপ্লাই আপোনালোকে অনলাইন কৰিবলৈ লাগিব তাৰপিছত আপোনালোকে যদি অনলাইন কৰিব গম নাপায় ভালকৈ মই আপোনালোকক ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম আৰু আমাৰ অসমৰ চেণ্টাৰসমূহ পৰিব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এইখিনি আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব